যে সিদিনা উৎপাদিত বস্তুৰ সংখ্যা ধৰা হ'ল উৎপাদিত বস্তুৰ সংখ্যা উৎপাদিত বস্তুৰ সংখ্যা সমান এক্সটা উৎপাদিত বস্তুৰ সংখ্যা এক্সটা বুলি ধৰি লোৱা উৎপাদিত বস্তুৰ সংখ্যা আমি কিমান ধৰিলো এক্সটা ধৰিলো উৎপাদন খৰচ এতিয়া আমি ধৰি লওঁ কি হ'ব এতেকে প্ৰতিটো বস্তুৰ উৎপাদন খৰচ প্ৰতিটো বস্তুৰ উৎপাদন খৰচ কিমান হ'ব সিদিনা যিমান বস্তু উৎপাদন বস্তু উৎপাদিত হৈছিল তাৰ দুগুণতকৈ তিনিটা বেছি তিনি বেছি অৰ্থাৎ ইমান টকা প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ হৈছে 2x + 3 টকা বুজি পালে নাই তাৰমানে সিদিনা যিমান বস্তু উৎপাদন হৈছিল তাৰ দুগুণতকৈ 3 টকা বেছি খৰচ হৈছিল তাৰমানে এটা বস্তুৰ খৰচ হৈছিল ইমান টকা সিদিনা উৎপাদিত হৈছে এক্সট্ৰা বস্তু এটাকে মুঠ খৰচ কিমান হ'ব মুঠ খৰচ এক্সট্ৰা বস্তু এটা বস্তুৰ খৰচ ইমান টকা গতিকে দুটা পূৰণ কৰি দিয়া ইমান টকা হ'ব মুঠ খৰচ এই যে ইমান টকা পালো এই মুঠ খৰচটো আমাক দিয়া আছে 90 টকা সিদিনা উৎপাদনৰ মুঠ খৰচ 90 টকা বুলি কৈছে গতিকে প্ৰশ্ন মতে কিমান হ'ব এই চলিটো 2x + 3 = 90 টকা 90 এইটো আমাৰ শর্ত কন্ডিশন অ্যাকর্ডিং টু কোয়েশ্চনটো মতে এইটো এতিয়া দীঘা সমীকৰণৰ আৰ্হি লৈ আনা দীঘা সমীকৰণৰ আৰ্হি টানি পেলাই কি কৰিবা সমাধান কৰা x দি 2x পূৰণ 2x² + 3x এই 90টো ইফালে না -9 = 0 এইটো আমাৰ দীঘা সমীকৰণৰ আৰ্হি আহি গ'ল এইটো আৰ্হি ax² + bx + c = 0 এই আৰ্হিটো যিহেতু আহি গ'ল ইয়াক উৎপাদকীকৰণ পদ্ধতি সমাধান কৰি কি হ'ব 90 ধ্ৰুৱক সংখ্যাটো আৰু x² ৰ হৰণ দুটা পূৰণ কৰা কিমান পালা 180 পালা 180 কেনে দুটা সংখ্যা ভাগ কৰা যি দুটা সংখ্যাৰ পূৰণফল 180 আৰু 90 লগত মাইনাছ আছে নহয় বিয়োগফল 3 সংখ্যাটা কি হ'ব চাই লোৱা তোমালোকে এনেকা কৰি ল'বা 3 6 × 18 3 দি কৰা 3 20 × 60 2 দি কৰা 10 2 দি কৰা 5 ইয়াৰ পৰা দুটা সংখ্যা উলিয়াই লোৱা বিয়োগফল হ'ব লাগিব আমাৰ 3 কি হ'ব 3 × 6 5 × 10 5 × 10 3 × 6 6 3 × 18 5 3 × 15 এইটো পূৰণ কৰোঁ 15 পালো 2 × 4 4 3 × 12 12 পালো বিয়োগফল 3 হ'ল না অর্থাৎ 5 আৰু 3 পূৰণ কৰি 15 2 দুটা আৰু 3 এটা পূৰণ কৰি পালো 12 গতিকে 15 ৰ পৰা 12 বিয়োগ কৰিলে 13 হ'ব এইফালে 12 আৰু 15 পূৰণ কৰিলে কি হ'ব 180 হ'ব হয়নে নহয় গতিকে ইয়াতে কি লিখিবা 2x² + 15 বিয়োগ 12 এই তিনিটোৰ ঠাইত তুমি 15 বিয়োগ 12 -90
ইকুয়াল টু 0 এইটো লিখিলা এতিয়া চোৱা 2x square plus x to the equal 15x x to the equal minus 12x equal to 90 minus 90 equal to 0 এইটো পাই গ'লো ন তো ইয়াৰ পিছত কি হ'ব ইয়াৰে পৰা এটা কমন লোৱা আৰু ইয়াৰে পৰা এটা কমন লোৱা চোৱা ইয়াৰে পৰা কমন কি আহিব x2 আহিব 2x plus 15 মাইনাস ইয়াৰ পৰা কি কমন আহিব 5 আহিব না 6 কমন আহিব 2x plus 15 6 90 15 হ'ব ইকুয়াল টু 0 ইয়াৰ পৰা এতিয়া আমি কি পাম এই দুইটাৰ পৰা এটা লিখা twice x plus 15 whole into x minus 6 equal to 0 এইখিনি পালো এতিয়া ইয়াতে বলি বাকি twice x plus 15 twice x plus 15 equal to 0 তার মানে আর এখানে x minus 6 equal to 0 হ'ব পাৰে গতিকে ইয়াত কি হ'ব twice x plus 15 হলে 2x equal to minus 15 x equal to minus 15 by 2 এইটো আৰু ইয়াত x equal to 6 minus 6 to আমাৰ দিনৰ লেভেলে গ'ল plus 6 আৰু এইটো এনেকা হ'ল এই এক্সৰ মান আমাৰ এইটো ভগ্নাংক হ'ল লগতে ঋণাত্মক হ'ল যিটো মান আমাৰ গ্ৰহণযোগ্য হ'ব নোৱাৰে উৎপাদিত বস্তুৰ সংখ্যা ঋণাত্মক হ'ব নোৱাৰে হয়নে নহয় গতিকে ই অসম্ভৱ লিখা ই অসম্ভৱ এইটো লিখিলা আৰু এইটো কি হ'ব x equal to 6 তার মানে উৎপাদিত বস্তুর সংখ্যা উৎপাদিত বস্তুর সংখ্যা ছয় আৰু প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ কিমান হ'ব 2x এক্সৰ মান আমি 6 পাইছো 2 পূৰণ 6 যোগ 3 আমাৰ কিমান হ'ব 6 গুণ 12 12 তিনি 15 টকা 15 টকা চোৱা উৎপাদিত বস্তুৰ সংখ্যা 6 আৰু প্ৰতিটো বস্তুৰ উৎপাদন খৰচ হৈছে 15 টকা তাৰ মানে মুঠ টকা কিমান খৰচ হৈছে এইদিনা 15 6 গুণ 90 টকা 90 টকাটো আমাক দিছে হয়নে নহয় এইটোৱে ঠিক আছে কৰা